কাতি বিহুৰ ওলগ জনালো সকলোকে গা পা ধুই আহিছো আৰু এতিয়া তুলসী পুলি এটা ৰুই মচিব লৈছো আগতে আমাৰ তুলসী জোপোহা হৈ আছিল বহুত আছিল কিন্তু অলপতে সাফা কৰোতে কাটি দিয়া গল সেই কাৰণে এতিয়া তুলসী পুলি মানে অলপমান নাটনি হোৱা বুলিয়ে ক'ব পাৰি কিন্তু কেইজোপামান ভালে আছিল তুলসী পুলি হেতু কাৰণে ধুনিয়াকে আকৌ নতুনকে ৰুই মাটি অকমান দি ধুনিয়াকে পানীৰে মচি দিছো পিছলৈ যেতিয়া মন্দিৰ বনোৱা হ'ব তাৰ ফ্ৰন্টতে তুলসী ধুনিয়াকে ৰুব পৰাকে স্থান বনাই দিব লাগিব এতিয়া বৰ্তমান এনেকৈ কাম চলাইছো আৰু সব মাটিৰে মচি মই তলটো সাফা কৰি ধুনিয়াকে পানী মাৰি দিছো তেতিয়া হৰাই দিব সুবিধা হ'ব এনেও সদায় হাৰা মোছা যায় কিন্তু যেহেতু আজি হৰাই পাতিব ইয়াতে সেইবাবে ভাবিলো যে ভালকে পানী মাৰি সাফা কৰি দিও সকলোখিনি কৰি লোৱা হৈ গল মোৰ আৰু সন্ধিয়া দুৱাৰদলিত চাকি দিলো তাৰ পিছত তুলসী তলিতো চাকি তাকি দিছে মায়ে আৰু গেটৰ খুঁটিটোৰ ওপৰতো দিয়া গৈছে দুখৰ চাকি কাৰণ দুৱাৰদলিত দিবই লাগে আমাৰ যেহেতু পথাৰ নাই গতিকে দুৱাৰ মুখতে দিয়া হৈছে সৰুৰে পৰা শুনি আহিছো যে কাতি মাহত অভাৱ অনাটন বেছি হয় বাবে কাতি বিহুৰ আন এটা নাম কঙালী বিহু আৰু এইবাৰ সঁচাকৈ কঙালৰ দৰেই অনুভৱ হৈছে মোৰ বুলিয়ে নহয় গোটেই অসমবাসীৰে আজি কঙালৰ নিচিনা অনুভৱ হৈছে কাৰণ জুবিন দা আমাৰ মাজত নাই যদিও উৎসৱ পাৰ্বণসমূহ আমি উদযাপন কৰিছো কিন্তু মনত এটাই প্ৰশ্ন যে জুবিন দাই ন্যায় কেতিয়া পাব আৰু আশা ৰাখিছো বিশ্বাস ৰাখিছো যে সোনকালেই ন্যায় পাব তেওঁ আৰু মই এফালে ধূপ দি থাকোতে এটা মেকুৰী পাৰ হৈ গৈছে আৰু এতিয়া মায়ে ধূনা জ্বলাইছে ধূনাৰ গোন্ধও বহুত ধুনীয়া আৰু ভগৱানৰ ওচৰত এটাই কামনা কৰিছো যে জুবিন দাই অতি সোনকালে ন্যায় পাওক মাহতে নাম ধৰি আছে আৰু এতিয়া আমি প্ৰসাদ খাব লৈছো যেহেতু গুৱাহাটীত কলপাতৰ অলপ নাটনি হয় সেইবাবে আমাক পলিথিনতে দিছে আৰু বিহু বুলি একো নাথাকিলে ভাল নালাগে সেই কাৰণে কেইটামান পিঠা বনাইছিলো পিঠাগুৰি গুড় নিমখ আৰু চুজিৰে মই পিঠাকেইটা বনাই ললো আৰু খাবলৈ সোৱাদ হৈছিল পিঠাকেইটা আৰু এয়া বৰা চাউলৰ পিঠা আইতাই দি পঠাইছিলে গতিকে আজিলৈ ভিডিওটো ইমানেই আছিল বাই বাই